মই আপোনালোকক এতিয়া ভোট গ্ৰহণৰ শেষৰ পিছত জমা দিবলগীয়া বিভিন্ন পেকেটবোৰ কি সেইবোৰৰ বিষয়ে আপোনালোকৰ সন্মুখত অতি গুৰুত্বপূৰ্ণ এই কথাবোৰ আমি আলোচনা কৰিব বিচাৰিছোঁ। ইতিমধ্যে আমি অৱগত যে আফটাৰ দ্য পুল শেষ হোৱাৰ পিছত আমি বিভিন্ন পেকেট চাইজ জমা দিব লাগিব। সেইবোৰ হৈছে EVM পেপাৰ কভাৰ, স্ক্ৰুটিনি কভাৰ্ছ আৰু ষ্টেটুৰী কভাৰ্ছ। এইকেইটা বগা পেকেটৰ ভিতৰত হ'ব আৰু তাৰ ভিতৰত সৰু সৰু পেকেটছবোৰ থাকিব। EVM পেপাৰ কভাৰ বুলি কোৱা হয় আৰু পেকেট 2 স্ক্ৰুটিনি কভাৰ বুলি কোৱা হয় আৰু পেকেট 3 ঠিক তেনেধৰণে পেকেট আমাৰ 6টা পেকেট থাকিব আৰু 6টা পেকেটৰ আমি বিশেষ 3টা অতি গুৰুত্বপূৰ্ণ পেকেটছ আৰু পেকেট 1ৰ ভিতৰত আমি কি থাকিব সেইকেইটা আমি দেখুৱাইছোঁ। এনভেলপছ কণ্টেইনিং দ্য একাউণ্টছ অফ ভোটছ ৰেকৰ্ডেড, অৰ্থাৎ 17C যিখন ফৰ্মছ আছে সেইখন ইয়াতে ভৰি থাকিব আৰু এনভেলপছ কণ্টেইনিং দ্য PRO's ৰিপৰ্ট, অৰ্থাৎ প্ৰিজাইডিং অফিচাৰ্ছ ৰিপৰ্টৰ মক পোল চাৰ্টিফিকেট যিটো পাৰ্ট 1, পাৰ্ট 2 এণ্ড পাৰ্ট 3 এইটো থাকিব। লগতে ব্লেক কভাৰ ষ্টিল এনভেলপছ কণ্টেইনিং প্ৰিণ্টেড VVPAT পেপাৰ শ্লিপছ অফ মক পোল, অৰ্থাৎ কলা যিটো এনভেলপছ আপোনালোকক মই আগৰ ভিডিঅ'কেইটাত কৈছিলোঁ যে মক পোলৰ পিছত থকা যিবোৰ এনভেলপ আছে কলা এনভেলপছটো তাৰ ভিতৰত VVPAT মক পোলৰ শ্লিপবোৰ তাত সোমাই থাকিব আৰু সেইটো চিল হ'ব। গতিকে এইটো পেকেট নম্বৰ 1। ইয়াত পেকেট নম্বৰ 1ত চিল হৈ থাকিব কেৱল কলা এনভেলপটো আৰু বাকী যিটা থাকিব এইটো আনচিল হৈ থাকিব আৰু এই 3টা বস্তু সামৰি পেলাই এইটো প্ৰথম পেকেটটো হ'ব যিটোক কোৱা হয় EVM পেপাৰ চিল, অৰ্থাৎ EVMৰ লগতে এইটো আপুনি হাতে হাতে জমা দিব। এতিয়া আহোঁ আমি দ্বিতীয় যিটো পেকেট আছে সেই দ্বিতীয় পেকেটটো। এই পেকেটবোৰৰ এনিমেশ্যনৰ ইতিমধ্যে আপোনালোকক মোৰ আগৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ, তথাপিও ইন ডিটেইলছ আপোনালোকে অকণমান এইটো পজ কৰি কি পেকেট আহিব সেইটো আপোনালোকে লিখি ল'ব, কাৰণ আমি মনত ৰখাটো ইমান আপোনাৰ হেণ্ডবুকখনতো আছে, তথাপিও আমি এটা ভিডিঅ' বনাই আপোনালোকক দিছোঁ। EVM পেপাৰ কভাৰ্ছত কি থাকে বুলি কৈছিলোঁ ইতিমধ্যে। 17C একাউণ্টছ অফ ভোটছ ৰেকৰ্ডেড উইথ এনভেলপ এটা থাকিব আৰু প্ৰিজাইডিং অফিচাৰ্ছ যিটো আপোনালোকৰ ৰিপৰ্ট থাকিব, প্ৰিজাইডিং অফিচাৰ্ছ ৰিপৰ্ট যিখন মক পোল চাৰ্টিফিকেট বুলি কোৱা হয় 1, 2, 3 এনভেলপৰ সৈতে থাকিব VVPAT পেপাৰ শ্লিপছ অফ মক পোল উইথ ব্লেক এনভেলপ। এইখিনি সমন্বিতে যিখিনি থাকিব সেইটো আপোনালোকৰ হ'ব পেকেট 1। এতিয়া পেকেট 2লৈ আহিছোঁ। পেকেট 2টো কোৱা হয় স্ক্ৰুটিনি কভাৰ্ছ। স্ক্ৰুটিনি কভাৰৰ ভিতৰত আপোনালোকৰ এই পেকেটকেইটা থাকিব, মই একাদিক্ৰমে কৈ যাম। পেকেট 1 আনচিল্ড এনভেলপ কণ্টেইনিং দ্য প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰী, প্ৰিজাইডিং অফিচাৰ্ছ যিখন ডায়েৰী থাকিব সেইখন ডায়েৰী থাকিব স্ক্ৰুটিনি কভাৰ, অৰ্থাৎ অবজাৰভাৰে পুল হৈ যোৱাৰ পিছত হয়তো 24 ঘণ্টাৰ ভিতৰত আপোনালোকে জমা দিয়া কাগজ পাতিবোৰ ৰেণ্ডমলি তেওঁলোকে স্ক্ৰুটিনি কৰে, সেইকাৰণে পেকেটটোৰ নাম স্ক্ৰুটিনি পেপাৰ কোৱা হৈছে। গতিকে ইয়াত থাকিব প্ৰথমতে ক'লৈ যে আনচিল এনভেলপ কণ্টেইনিং দ্য প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰী, তাৰপিছত চিল এনভেলপছ কণ্টেইনিং দ্য ৰেজিষ্টাৰ অফ ভোটাৰ্ছ 17A। 17A সঠিকভাৱে আপোনালোকে যিহেতু ছেকেণ্ড পুলিং অফিচাৰৰ হাতত থাকিছিল, গতিকে সেইখন আপোনালোকে সম্পূৰ্ণভাৱে চাই ভালদৰে আপোনালোকে এখন চিল্ড এনভেলপৰ ভিতৰত সোমাব লাগিব। সেই পেকেটটো দ্বিতীয় পেকেটৰ ভিতৰত সোমাই থাকিব আৰু 3 নম্বৰ যিটো পেকেট থাকিব সেইটো আনচিল্ড এনভেলপ কণ্টেইনিং দ্য লিষ্ট অফ ব্লাইণ্ড এণ্ড ইনফৰ্মছ ইলেক্টৰ্ছ ইন ফৰ্ম নাম্বাৰ 14A এণ্ড দ্য ডিক্লেৰেশ্যন অফ দ্য কোম্পানী, অৰ্থাৎ ব্লাইণ্ড ভোটাৰ্ছ যদি কোনোবা আহিছিলে তেওঁলোকৰ যিখন লিষ্ট আছিলে কোনে ব্লাইণ্ডেড ভোটাৰৰ সংগী হৈ পেলাই ভোট দিলে সেই কথাবোৰ আপোনালোকে 14A ইতিমধ্যে মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে সেই ফৰ্মখন ইয়াৰ ভিতৰত থাকিব আৰু লগতে থাকিব আনচিল্ড এনভেলপ কণ্টেইনিং ভিজিট শ্বীট। ভিজিট শ্বীট হৈছে আপোনালোকৰ যিসকল ব্যক্তি আপোনালোকৰ তালে যাব, আপোনালোকে ভোট কেন্দ্ৰত যাব, অৰ্থাৎ ডেজিগনেটেড অফিচাৰ, অবজাৰভাৰকে আদি ছেক্টৰ জনেল সকলোৱে আপোনালোকে ভিজিট শ্বীট লিখিব, কেতিয়া তেওঁলোকে প্ৰৱেশ কৰিছিল আৰু কোন সময়ত কৰিছিল ইত্যাদি। গতিকে সেই ভিজিট শ্বীটখন এই বস্তুকেইটা সমন্বিত 5টা এনভেলপছ আপোনালোকৰ 2 নম্বৰ যিটো পেকেট আছে সেই 2 নম্বৰ পেকেটটো হোৱাইট হ'ব আৰু হোৱাইট এনভেলপটোৰ ভিতৰত সোমাই থাকিব। সেইটো নাম হৈছে স্ক্ৰুটিনি কভাৰ্ছ। গতিকে পেকেট নম্বৰ হৈছে 2। এইটো হোৱাইট কালাৰৰ থাকিব আৰু পেকেট নম্বৰ 2টোৰ ভিতৰত কিবোৰ থাকিব প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰী উইথ এনভেলপছ হোৱাইট হ'ব, ৰেজিষ্টাৰ ভোটাৰ 17A সেইখন থাকিব, লিষ্ট অফ ব্লাইণ্ড এণ্ড ইনফৰ্ম ভোটাৰ 14A আৰু এণ্ড ডিক্লেৰেশ্যন অফ কম্পেনিয়নছ আৰু ভিজিট শ্বীট। এইকেইটা লৈ পেলাই যিটো হ'ব সেইখনকে কোৱা হৈছে স্ক্ৰুটিনি কভাৰ্ছ বা দ্বিতীয় পেকেটটো। এতিয়া আমি আহিছোঁ তৃতীয় নম্বৰ পেকেটটো, সেইটো হৈছে ষ্টেটুটৰী পেকেট। ষ্টেটুটৰী শব্দটোৱে বুজাইছে যে অতি গুৰুত্বপূৰ্ণ আৰু
আইনৰ লগত সংগতি ৰাখিবা আইনৰ লগত যদি কিবা ইয়াতে হয় লিগেল একশ্যন তেতিয়াহ'লে এই লিগেল কথাবোৰৰ লগত এই পেকেটটো আপোনালোকৰ অত্যন্ত গুৰুত্বপূৰ্ণ সেইটো ষ্টেটুটৰী কভাৰ্ছ বুলি কৈছে গতিকে ইয়াতে আটাইকেইটাই চিল হৈ থাকিব গতিকে ষ্টেটুটৰী কভাৰ্ছত 1 নম্বৰত আছে চিল এনভেলপছ কণ্টেইনিং দ্য মাৰ্ক কপি অফ ইলেক্ট্ৰল ৰুলছ অফ দ্য লিষ্ট অফ CSV অৰ্থাৎ ফাৰ্ষ্ট পলিং অফিচাৰৰ হাতত যিখন থাকিব মাৰ্ক কপি অফ ইলেক্ট্ৰল ৰুল যিখনত দ্বাৰা আপুনি ভোটাৰ চিনাক্তকৰণ কৰিলে সেইটো সেই পেকেটটো সেইখন মাৰ্ক কপি ফটো ইলেক্ট্ৰল ৰুলখন এখন এনভেলপৰ ভিতৰত সোমাব তাৰপিছত আহিব চিল এনভেলপছ কণ্টেইনিং দ্য স্লিপছ অৰ্থাৎ দ্বিতীয় পলিং অফিচাৰৰ হাতত যিখিনি তৃতীয় পলিং অফিচাৰৰ হাতত থাকিব যিহেতু দ্বিতীয় পলিং অফিচাৰে ভোটাৰ শ্লিপবোৰ ইছ্যু কৰিব তৃতীয় পলিং অফিচাৰে সেই ভোটাৰ শ্লিপবোৰ জমা কৰি ৰাখিব সেই ভোটাৰ শ্লিপবোৰ যিবোৰত ব্যৱহাৰ কৰা হ'ল সেই ব্যৱহাৰ কৰা ভোটাৰ শ্লিপবোৰ আপোনালোকে এনভেলপত সোমাই দিব লাগিব আৰু এটা থাকিব তৃতীয় পেকেটৰ চিল এনভেলপ কণ্টেইনিং আনইউজ ষ্টেণ্ডাৰ্ড বেলট পেপাৰ্ছ অৰ্থাৎ আপোনালোকক যিখিনি ষ্টেণ্ডাৰ্ড বেলট পেপাৰ দিয়া হৈছে সেইখিনি সেই আনইউজ ষ্টেণ্ডাৰ্ড বেলট পেপাৰখিনি ইয়াতে ষ্টেটুটৰী কভাৰত সোমাব তাৰপিছত চিল এনভেলপছ কণ্টেইনিংছ দ্য ইউজ ষ্টেণ্ডাৰ্ড বেলট পেপাৰ্ছ এণ্ড দ্য লিষ্ট অফ ফৰ্ম 17B অৰ্থাৎ আপোনালোকৰ হাতত যিখিনি দ্বাৰা যদি টেণ্ডাৰ্ড হৈছে টেণ্ডাৰ্ডৰ কথা ইতিমধ্যে আগৰ ভিডিঅ'কেইটাত মই কৈছিলোঁ যে টেণ্ডাৰ্ড হৈছে সেই টেণ্ডাৰ্ড হোৱা বেলট কাগজখন যোনে টেণ্ডাৰ্ডৰ মাধ্যমেৰে ভোট দিলে অৰ্থাৎ বেলট কাগজত ভোট দিলে সেই বেলট কাগজখন লগতে এখন ফৰ্ম থাকিব 17B তেনেকুৱা ধৰণৰ ভোটাৰৰ যিখনত নামাকৰণ সেইটোত 17B উল্লেখ কৰা থাকে সেই পেকেটটো আৰু চিল এনভেলপ কণ্টেইনিং চেলেঞ্জ ভোটছ গতিকে চেলেঞ্জ ভোটাৰ যদি থাকে কেনেকুৱা থাকে এখন ফৰ্ম নাম্বাৰ 14 হ'ব গতিকে সেই চেলেঞ্জ ভোটৰ লিষ্টখন আপোনালোকে ইয়াতে সোমাই দিব লাগিব গতিকে এইটো ষ্টেটুটৰী কথা ইতিমধ্যে কৈছোঁ সকলোবোৰ চিল হৈ থাকিব আৰু অতি গুৰুত্বপূৰ্ণ ডকুমেণ্টছ ইয়াত থাকে গতিকে সকলোবোৰ চিল হৈ থাকে সেইকাৰণে গতিকে ইতিমধ্যে আকৌ এবাৰ কৈ দিছোঁ এনিমেশ্যনৰ মাধ্যমেৰে সেইটো হৈছে মাৰ্ক কপি অফ ইলেক্ট্ৰল ৰোল সেইটো ফাৰ্ষ্ট পলিং অফিচাৰ হাতত যিখন থাকিব লিষ্ট অফ CSV তাৰপিছত থাকিব ভোটাৰ্ছ শ্লিপ তাৰপিছত থাকিব ইউজ ষ্টেণ্ডাৰ্ড বেলট পেপাৰ্ছ আৰু আন এটা থাকিব লিষ্ট অফ ফৰ্ম 17B লগতে ইউজ হোৱা টেণ্ডাৰ্ড আৰু আন হৈছে আনইউজ ষ্টেণ্ডাৰ্ড বেলট পেপাৰ্ছ যিখিনি আনইউজ হ'ল সেইখিনি দিব আৰু লিষ্ট অফ চেলেঞ্জ ভোট ইন ফৰ্ম নাম্বাৰ 14 গতিকে এইকেইটা বস্তু হৈছে থাৰ্ড পকেটৰ এটা গুৰুত্বপূৰ্ণ ডকুমেণ্টছবোৰ আপোনালোকে ৰাখিব এতিয়া আহিছোঁ আমি যিটো চতুৰ্থ পেকেটটো তো চতুৰ্থ পেকেটটো হৈছে য়েল্ল' হ'ব আৰু নন ষ্টেটুটৰীটো হৈছে গুৰুত্বপূৰ্ণ কিন্তু ষ্টেটুটৰীৰ নিচিনা গুৰুত্বপূৰ্ণ নহয় গতিকে সেইকাৰণে ইয়াৰ ভিতৰত আমি বিভিন্ন ধৰণৰ ফৰ্মছবোৰ থাকিব বিভিন্ন ধৰণৰ কভাৰবোৰ থাকিব সেইটো এইবোৰ পেকেটটো কেনেকুৱা হ'ব য়েল্ল' হ'ব য়েল্ল' হ'লেও বাহিৰৰ পেকেটটো য়েল্ল' হ'ব ভিতৰত কিন্তু দুটা পেকেট বগা কভাৰৰ মাজত আহিব অৰ্থাৎ য়েল্ল'ৰ বুলি ক'লে সকলোবোৰ পেকেটে য়েল্ল' নহ'ব দুটা পেকেট আমাৰ ইয়াতে হোৱাইটো হ'ব গতিকে সেইটো কথা অকণমান চাব আপোনালোকে গতিকে এইখিনি কথা মই কৈ দিছোঁ 1 নম্বৰ হৈছে এনভেলপছ কণ্টেইনিং দ্য কপি অফ অৰ কপিজ অফ ইলেক্ট্ৰল ৰোল আদাৰ দেন দ্য মাৰ্ক কপি অৰ্থাৎ যিখন ব্যৱহাৰ হ'ল তাৰোপৰি আপোনালোকক 3খন কপি দিয়া হ'ব থাকিব 3খন যেটা এডিশ্যনেল কপি দিয়া থাকিব বা উপৰোক্ত কপি 3খন দিয়া থাকিব সেই আদাৰ কপিজখিনি ইয়াত ভৰাই দিব অৰ্থাৎ নন ষ্টেটুটৰী কভাৰৰ ভিতৰত সজাব তাৰপিছত এবাৰ এনভেলপছ কণ্টেইনিং এপইণ্টমেণ্ট লেটাৰ্ছ পুলিং এজেণ্টছ ইন ফৰ্ম নাম্বাৰ 10 সেই যে প্ৰথমতে কৈছিলোঁ যে এজেণ্টসমূহ আহি পেলাই তেওঁলোকৰ এজেণ্টৰ ফৰ্মবোৰ দিব এজেণ্ট প্ৰৱেশ কৰোঁতে সেই ফৰ্ম নাম্বাৰ 10খন নন ষ্টেটুটৰী হালধীয়া পেকেটটোত সোমাব আৰু এনভেলপছ কণ্টেইনিং দ্য ইলেকশ্যন ডিউটি চাৰ্টিফিকেটছ ইন ফৰ্ম নাম্বাৰ 12B যদি EDC আছিলে হয়তো এবাৰ EDC নহ'ব বা EDC নাথাকে একে সমষ্টিত যিহেতু যদি ভোটাৰ যদি যিজন বিষয়া থাকে সেইজন একেটা সমষ্টিতে পৰিলে তেওঁ EDC ইছ্যু কৰা হয় গতিকে তেনেকুৱা যদি EDC চাৰ্টিফিকেট থাকে তেতিয়াহ'লে 12B অৰ্থাৎ নন ষ্টেটুটৰী কভাৰত সোমাব চতুৰ্থটো হৈছে এনভেলপছ কণ্টেইনিং ডিক্লেৰেশ্যনছ বাই দ্য প্ৰিজাইডিং অফিচাৰ্ছ এতিয়া প্ৰিজাইডিং অফিচাৰে যে ডিক্লেৰেশ্যন দিছিলে সেই যে ৰাতিপুৱা পুল আৰম্ভ হোৱাৰ আগে আগে যে ডিক্লেৰেশ্যন কেইটা থাকে 3টা থাকে বিফৰ দ্য কমেন্সমেণ্ট ডিউৰিং তাৰপিছত আফটাৰ তেনেকুৱা থাকে গতিকে সেই ডিক্লেৰেশ্যনৰ ফৰ্মখন এই এনভেলপছত সোমাব আৰু 5 নম্বৰ যিটো এনভেলপছ থাকিব সেইটো এনভেলপছ কণ্টেইনিং দ্য ৰিচিভ বুক অফ কেপছ ইফ এনি in association with বা in relation to that challenge vote অৰ্থাৎ চেলেঞ্জ ভোটৰ যে ৰিচিভখন থাকিব সেই ৰিচিভখন ইয়াতে আহিব আৰু তাৰ লগতে বাকি এইখিনি কথা আপোনালোকক ইতিমধ্যে অকমান চাই লওক আৰু পজ কৰি ল'ব আৰু এতিয়া আহিছোঁ আমি নন ষ্টেটুটৰী কভাৰটা আৰু কিছুমান পেকেট থাকিব অৰ্থাৎ
অতি গুৰুত্বপূৰ্ণ নহ'লেও এই পেকেটখিনি আপুনি ঠিক ৰাখিব যদি বা কোনো এটা কথা কৈ থলোঁ যদি বা পেকেটত আপুনি তেনেকুৱা পোৱা নাই তথাপি খালী পেকেটত এখন কাগজত হ'লেও আপুনি লিখিব নীল বুলি হ'লেও তাত যাতে এনভলভটো আহে এতিয়া আহিব নন ষ্টেটুটৰী 6 নম্বৰটো থাকিব এনভলভছ কণ্টেইনিং দ্য ডিক্লেৰেশ্যনছ অবটেইনড বাই দ্য ইলেক্টৰ্ছ অফ দেয়াৰ এজ এণ্ড লিষ্ট অফ ছাচ ইলেক্টৰ্ছ who have refused to make declaration as of their age অৰ্থাৎ এজৰ ক্ষেত্ৰত ইতিমধ্যে কৈছোঁ যদি সৰু ল'ৰা বা তেনেকুৱা যদি হয় তেনেকুৱা ধৰণৰ ক্ষেত্ৰত এখন ডিক্লেৰেশ্যন এজন দিব লাগে ভোটাৰজনে গতিকে এনে পৰিস্থিতিত তেওঁ ডিক্লেৰেশ্যন অফ এজৰ ক্ষেত্ৰত দিব সেই কাগজখন তাৰপিছত আহিব 7 নম্বৰ এনভলভছ কণ্টেইনিং আনইউজড এণ্ড ডেমেজ পেপাৰ চিলছ এণ্ড স্পেচিয়েল থিংছ অৰ্থাৎ যিখিনি বস্তু ইতিমধ্যে ব্যৱহাৰ হৈ গ'ল ব্যৱহাৰ হৈ যোৱাৰ উপৰিও আমি হাতত কিছুমান বস্তু থাকিব কাৰণ আপোনালোকৰ হাতত আনইউজ কিছুমান সিল থাকিব স্পেচিয়েল টেগ থাকিব সেইখন গ্ৰীণ পেপাৰ সিল হ'ব পাৰে যিখন ব্যৱহাৰ হ'ল সেইখিনিতো আগতে গুচি গ'ল ষ্টেটুইট এতিয়া যে ব্যৱহাৰ হৈ গ'ল ইতিমধ্যে বিভিন্ন ধৰণৰ কণ্ট্ৰল ইউনিটত আৰু যিখিনি ব্যৱহাৰ নহ'ল সেইখিনি ইয়াত আহিব তাৰপিছত 8 নম্বৰ আছে এনভলভছ কণ্টেইনিং আনইউজ ভোটাৰ শ্লিপ যিখিনি ভোটাৰ শ্লিপ ইতিমধ্যে ব্যৱহাৰ হৈ গ'ল অৰ্থাৎ থাৰ্ড পলিং অফিচাৰৰ হাতত ব্যৱহৃত হ'ল সেইখিনি আমি একটু সোমোৱালোঁ আগৰ পেকেটত কিন্তু এইখনত হৈছে অব্যৱহৃত যিখিনি ইউজ নোহোৱাকৈ থাকি গ'ল সেইখিনি বস্তু আপুনি এইটো পেকেটত সোমোৱাব 9 নম্বৰ হৈছে এনভলভছ কণ্টেইনিং দ্য ডিক্লেৰেশ্যন বাই ইলেক্টৰ আণ্ডাৰ 49 MA টেষ্ট ভোট অৰ্থাৎ এতিয়া টেষ্ট ভোটৰ কথা ইতিমধ্যে আগৰ ভিডিঅ'ত আমি কৈছিলোঁ যে টেষ্ট ভোট হৈ যোৱা যদি ডিক্লেৰেশ্যন দিছে অৰ্থাৎ ভোটাৰজনে ক'ব নহয় যে মই যাত ভোট দিছোঁ তাত পৰা নাই তেনে ক্ষেত্ৰত যিখন ডিক্লেৰেশ্যন তেওঁ চহী কৰিব লাগে তাত লিখা আছে যে যদি ডিক্লেৰেশ্যন এইটো লিখা আছে যে যদি তাত তেওঁ প্ৰমাণ কৰিব নোৱাৰে তেতিয়াহ'লে এটা পানিছেবল অফেন্স হ'ব বা তেওঁক যিটো বিভাগীয় যিটো ব্যৱস্থা ল'ব লাগে সেইটো ল'ব সেই ডিক্লেৰেশ্যনখন ইয়াত দিব আৰু 10 নম্বৰ হৈছে এনভলভছ কণ্টেইনিং দ্য ফৰ্ম অফ ডিক্লেৰেশ্যন বাই দ্য ইলেক্টৰ্ছ যদি এবচেণ্টিজ শিফটেড এণ্ড ডেড অৰ্থাৎ ASD লিষ্টত তেওঁ এখন ডিক্লেৰেশ্যন দিব লাগে যে যদিও বা কোনো কাৰণত ভোটাৰ এজনৰ এবচেণ্টিজ দেখুওৱা হৈছে তেওঁহে যদি আহে ভোট দিবলৈ তেনে ক্ষেত্ৰত এই ডিক্লেৰেশ্যন ফৰ্মখন তেওঁক দিব লাগে আৰু তেওঁ ইয়াতে চহী কৰিব লাগে সেই ডিক্লেৰেশ্যন ফৰ্মখনৰ কথা কোৱা হৈছে গতিকে এই পৰিস্থিতিত আপোনালোকে এই 10টা পেকেট যিখন ইয়েল্লত এই 10টা পেকেট এনেকৈ সোমোৱাব তাৰপিছত আৰু ঠিক তেনেদৰে এতিয়া মই ভিডিঅ'ৰ মাধ্যমেৰে দেখিছোঁ 11 নম্বৰ পেকেটটো হৈছে এনভলভছ কণ্টেইনিং আকৌ এবাৰ এতিয়া আপোনালোকে এইটো চাওক এনিমেশ্যনৰ দ্বাৰা মই কৈছোঁ যেটো চতুৰ্থ পেকেট যেটো ইয়েলো হ'ব সেই ইয়েলো পেকেটটো ইয়াৰ দ্বাৰা আপোনালোকক দেখুৱাইছোঁ এটো হৈছে আদাৰ কপিজ অফ ইলেক্ট্ৰল ইতিমধ্যে মই কৈছোঁ এপইণ্টমেণ্ট অফ লেটাৰ ফুটিং ADC সাৰ্টিফিকেট 12B ডিক্লেৰেশ্যন অফ প্ৰিজাইডিং অফিচাৰ ৰিচিভ বুক চেলেঞ্জ বুক ডিক্লেৰেশ্যন অফ এজ used and unused damaged paper slips unused voter slips all unused items পুৰ আপুনি ইয়াতে সোমোৱাই দিব এটা নন ষ্টেটুৰী হৈ যোৱাৰ পিছত আমি ইয়াৰ পিছৰ যেটো পেকেট আছে অতি গুৰুত্বপূৰ্ণ নহয় একেবাৰে ব্ৰাউন পেকেটৰ ভিতৰত থাকিব এটো ব্ৰাউন কালাৰ পেকেট হ'ব এটা ইয়াত দুটা আইটেমে আপুনি সোমোৱাই দিব এতিয়া বাকিখিনি যদি সিস্টেমেটিকলি সোমায় আপোনাৰ হাতত বাকি থাকিবলগীয়া বস্তুকিটা যি আছে সেই দুটা পেকেটত সোমোৱাই দিব সেইটোৱে সহজ কথা এটো ব্ৰাউন কালাৰ পেকেট হ'ব ব্ৰাউন কালাৰ পেকেটটোত আপোনাৰ হ্যান্ডবুক অফ প্ৰিজাইডিং অফিচাৰ যিখন আপুনি ইতিমধ্যে আপোনাৰ হাতে দিয়া হ'ল আপুনি ঘৰত পঢ়িলে আৰু পঢ়াৰ পিছত আপোনালোকে ইলেকশ্যনটো সম্পূৰ্ণ কৰিলে সেইখন আৰু মেনুৱেলছ অফ দ্য ইলেক্ট্ৰনিক ভোটিং মেচিন এণ্ড ভিভিপেট অৰ্থাৎ আপোনাৰ হাতত কেনেধৰণে ইভিএম ব্যৱহাৰ কৰিব লাগে ভিভিপেট ব্যৱহাৰ কৰে তাৰ যিটো ইনষ্ট্ৰাকশ্যনৰ এখন সৰু কপি দিছে সেই কপিখন আপুনি ব্ৰাউন পেকেটত সোমাই দিব আৰু ইয়াতে আৰু এখন থাকিব ইউজড এণ্ড ৰিমেইনিং ইনডেলিবল ইংক সেট অৰ্থাৎ যিখিনি ইংক আপোনাৰ চিয়াহী পটলটো হাতত দিছিলে হয়তো দুটা বা তিনটা দিছিলে গতিকে যেটো ব্যৱহাৰ হ'ল যিখিনি ব্যৱহাৰ নহ'ল বা নহ'ল গোটেইখিনিকে একেলগে আপুনি কি কৰিলে এই তৃতীয় পেকেটটোত ব্ৰাউন পেকেটত হেতু সোমোৱাই দিব আৰু লগতে যিখিনি আপোনাৰ কেন্ডেল থাকিব ৱাক্স থাকিব সেইখিনি আপুনি ইয়াতে সোমোৱাই দিব গতিকে হেতু হৈছে যেটো ব্ৰাউন পেকেট তাত বেলেগ নাই গুৰুত্বপূৰ্ণ চিন্তা কৰিবলগীয়া নাই বাকি সকলোবোৰ আইটেম আপোনালোকে ইয়াতে সোমোৱাই দিব বিশেষকৈ ইনডেলিবল এতিয়া আমি আহিছো সেই পেকেটটোলৈ অৰ্থাৎ 6 নম্বৰ পেকেটটো ব্লু কালাৰ ইয়াত একেবাৰে চিন্তা কৰিবলৈ একো নাই যিখিনি আনইউজ আইটেম আছে গোটেই হোপা লৈ পেলাই আপুনি এই পেকেটটোত সোমাই দিব ধৰি লওক আপোনাৰ এনেকুৱা হয় এইটো ধৰণৰ যে কেণ্ডিডেটৰ যিখন বাহিৰত মাৰি দিয়া ইনফৰমেশ্যন বুকলেট তাৰপিছত আদাৰ আনইউজ ফৰ্মছ যিমানবোৰ আনইউজ হ'ল গোটেই কাগজ পাতিবোৰ মেটেল সিল এণ্ড প্ৰিজাইডিং অফিচাৰ এতিয়া মেটেল সিলটো আপোনালোকক ইয়াৰ ভিতৰত পেকেটত দিব দিছে ইনষ্ট্ৰাকশ্যন মতে এৰ ক্ৰছ মাৰ্কটো আৰু ৰাবাৰ ষ্টাম্পটো দিবলৈ আছে আৰু ডিষ্টিংগুইছিং মাৰ্কটো দিবলৈ আছে
কিন্তু আপোনালোকে যদি এইটো ইয়াতে লৈ পেলাই আহে কিন্তু হয়তো এক কাউণ্টাৰত ক'ব পাৰে যে আপোনালোকে মেটেল চিলটো দিয়ক হাতে হাতে দিবলগীয়া হ'ব পাৰে গতিকে আপোনালোকে সেইটো এক্সট্ৰাকৈ বান্ধি পেলাই আপুনি হাততে লৈ থাকিব বা ফাৰ্ষ্ট পুলিং অফিচাৰ হাততে দি থ'ব খোজাৰ লগে লগে যাতে আপুনি হাতে হাতে দি দিব পাৰে গতিকে ইয়াতে আপোনালোকে দেখিছে যে যিখিনি বস্তু আছে গোটেইখিনি বস্তু লৈ পেলাই আপুনি এই ব্লু পেকেটটোত সোমোৱাই দিব আৰু এটা কথা ইয়াতে হৈছে কি প্ৰত্যেকখন ডকুমেণ্টৰ কাষত যিখন ডিষ্টিংগুইছিং মাৰ্ক ভগ্নাংশসূচক যিটো নম্বৰ আছে আপোনালোকে ইতিমধ্যে মই আগতে কৈছোঁ সেই কাগজত যাতে সকলোবোৰ ডকুমেণ্টছৰ পেকেটৰ ওপৰত কাগজৰ ওপৰত আপুনি সোঁফালে আপুনি মাৰিব লাগিব আপোনাৰ তলত য'ত য'ত চহী আছে সকলোবোৰ চহী কৰিব আৰু সেই গোটেই সামগ্ৰীবোৰ লৈ আহিব আৰু ইতিমধ্যে কৈছোঁ যদি পেকেটটোত নীল হয় বা পেকেটটোত সেই ডকুমেণ্টছটো নাই তথাপি আপুনি নীল বুলি লিখি সেই ডকুমেণ্টছখনত নীল বুলি লিখি আপুনি পেকেটটোৰ ভিতৰত সোমাই দিব সেইখিনি হৈছে পেকেটৰ ওপৰত আপোনাৰ এটা জানিবলগীয়া কথা গতিকে ইয়াত বিশেষ একো নাই কিন্তু আমি ছিষ্টেমেটিককৈ পেকেটটো আমি দিব লাগিব এইকাৰণে যে পেকেটটো যদি আমি ছিষ্টেমেটিককৈ নিদিয়ে কাউণ্টাৰত হয়তো আপোনাক ক'ব যে যাওক আপুনি চিল কৰি আনক আৰু যিখিনি চিল কৰিব লাগে চিল কৰি আনিব যিখিনি কৰিব নালাগে ইনষ্ট্ৰাকশ্যন মতে তেনেকৈ আনিব